উপস্থিত আমাৰ মিডিয়া ভাই বন্ধুসকলক ধন্যবাদ দিব বিচাৰিছোঁ। আপোনালোকে আমাৰ প্ৰেছ মিটত আপোনালোকে ইয়াত উপস্থিত হৈ আমাৰ কথাটো গোটেই কাৰ্বি আংলংবাসীক জনাব বুলি আমি আশা ৰাখিছোঁ। আমাৰ আজি এই প্ৰেছ মিট মতাৰ মেইন উদ্দেশ্যটো এইটো হ'ল যে যোৱা মাহত তাৰিখ 29 তাৰিখে আমাৰ কিছুমান সংগঠনৰ ল'ৰা এক্স কেডাৰ্ছ মানে সিহঁতে প্ৰেছ মিট মাতি আমাৰ এইটো MOS 2021 বিষয়ত কিছুমান কথা মানে আপোনালোকৰ জৰিয়তে কাৰ্বি আংলংবাসীক সিহঁতে অলপ জনাইছিলে। কিন্তু এই কথাটো মই তাৰমানে সিহঁতৰ ফেভাৰত ক'ব খোজা নাই আৰু এগেইনষ্টতো মই ক'ব খোজা নাই। হয়, আমাৰ এক্স কেডাৰ্ছ ল'ৰাবিলাকে প্ৰায় 2 বছৰ পাৰ হ'ল আমাৰ MOS ইমপ্লিমেণ্ট হোৱাটো। ইয়াৰ ভিতৰতে আমাৰ ইমপ্লিমেণ্টেশ্যনৰ প্ৰচেছটো হয় অলপ শ্ল' গৈছে, কিন্তু আমি আশা ৰাখিছোঁ বা আশা কৰোঁ যে এতিয়া লোকসভা নিৰ্বাচন আহিব। ইয়াত আমাৰ কোন প্ৰাৰ্থীয়ে কাৰ ভাগ্য ক'ব নোৱাৰোঁ, কিন্তু আমাৰ তৰফৰ পৰা আমাৰ কাৰ্বি এক্স ৰেভলিউচনাৰী ইউনাইটেড ফ'ৰাম ইন শ্বৰ্ট কেৰাফ বুলি কয়, কেৰাফ সংগঠনৰ পৰা আমি আমাৰ দাবী বা আমাৰ অনুৰোধ বা আমি আশা যে ৰাখিছোঁ যে যোন প্ৰাৰ্থীয়ে মানে ইলেকশ্যনত জিকি দিল্লীত যেতিয়া তেখেতে মানে পাৰ্লিমেণ্টত যাব, সি গৈ আমাৰ যি MOS 2021ৰ বিষয়ত ইমপ্লিমেণ্টেশ্যন বিষয়ত সিহঁতে মাত দাঙি ধৰিব বুলি আমি আশা কৰিছোঁ। আৰু যোৱা 29 তাৰিখে যি ল'ৰাবিলাকে এই প্ৰেছ মিট জৰিয়তে যি কথা ক'লে, আমি সিহঁতৰ লগত আকৌ আলাপ আলোচনা কৰিলোঁ। অলপ মিছকমিউনিকেশ্যন হৈ গৈছিলে, অলপ মিছআণ্ডাৰষ্টেণ্ডিং হৈ গৈছিলে। সিহঁতে তাৰমানে আমাৰ লগত একো আলোচনা নকৰাকৈ সিহঁতৰ মনৰ যোনটো অলপ মানে খং বোলা বস্তুটো আপোনালোকে জানেই, এই খংটো সিহঁতে মানে ৰখাব পৰা নাই কাৰণে আপোনালোকক মাতি প্ৰেছ ৰিলিজটো দিলে। কিন্তু আমি সিহঁতৰ লগত আকৌ কমিউনিকেট কৰি কথা বাৰ্তা কৰি আমি সিহঁতক আমি এতিয়া কেৰাফ সংগঠনৰ পৰা যি আমি চৰকাৰৰ পৰা আমি যি প্ৰচেছ আমি অনগয়িং মানে এইটো ইমপ্লিমেণ্টেশ্যনৰ প্ৰচেছ যি কৰি আছোঁ, এই বিষয়ত আমি গোটেই চব জনালোঁ। এতিয়া আমাৰ মাজত একো মিছকমিউনিকেশ্যন নাই, মিছআণ্ডাৰষ্টেণ্ডিং নাই। আপোনাৰ এই প্ৰেছ মিট মাধ্যমতে জৰিয়তে আমি কিছুমান আকৌ 4টা পইণ্ট আমি এতিয়া ইয়াত পইণ্ট আউট কৰিছোঁ। মানে এই 4টা পইণ্টটো আমি এতিয়া যোনটো চৰকাৰ আহিব সিহঁতৰ আগত আমি আমাৰ এপিল আমি দাঙি ধৰিবৰ কাৰণে আমি বিচাৰিছোঁ। ইয়াত এটা হৈছে পোনপ্ৰথম হৈছে ক্লিয়াৰ ষ্টেণ্ড অন অট'নমাছ ষ্টেট ইছ্যু। অট'নমাছ ষ্টেট ইছ্যু, এই ইছ্যুটো আমাৰ কাৰ্বি আংলং ৰাইজে বহুত আগৰ পৰা যোনটো ডিমাণ্ড, অট'নমাছ ষ্টেটৰ ডিমাণ্ড, এই ডিমাণ্ডটো যেতিয়া আমি পিচ এগ্ৰিমেণ্ট যেতিয়া কৰিছিলোঁ 2021ত চেণ্ট্ৰেল গভৰ্ণমেণ্ট, আছাম গভৰ্ণমেণ্ট আৰু ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগতে, তেতিয়াও আমাৰ ডিমাণ্ড চাৰ্টাৰত আমি এইটো ব্ৰিফলি আমি অট'নমাছ ষ্টেটৰ বিষয়ত আমি তাত গভৰ্ণমেণ্টক জনাইছোঁ যে আমাক বা আমাৰ কাৰ্বি আংলং ৰাইজৰ মেইন ডিমাণ্ডটো হৈছে অট'নমাছ ষ্টেট। গতিকে আপোনালোকে যদি এবাৰ আমাক এইটো অট'নমাছ ষ্টেট ইমপ্লিমেণ্ট বা এইটো আমাক যদি ছাকচেছ কৰি নিদিয়ে, তেতিয়াহ'লেও আমি পিচ এগ্ৰিমেণ্ট কৰাৰ পিছতো আমি ডেম'ক্ৰেটিক ৱেত আমি সংগ্ৰাম কৰি থাকিম। আমি পলিটিকেল পাৰ্টিৰ জড়িত হ'ব পাৰে বা আমি ছ'চিয়েল অৰ্গেনাইজেশ্যন হিচাপে আমি ধাৰণা দিব পাৰোঁ, আমি মেমৰেণ্ডাম দিব পাৰোঁ, আমি কণ্টিনিউ কৰি থাকিম এই অট'নমাছ ষ্টেট ইছ্যুটো। এইটো আমাৰ এইটো ৰাইট হয়, আমি এইটো পাবই লাগিব। এই ডিমাণ্ডটো আমি কেতিয়া নিওঁ, এই কথাটো আমি
তাত ব্ৰিফলি আমি ডিমাণ্ড চাৰ্টাৰত আমি এই কথাটো আমি ষ্টেট কৰিছোঁ ইয়াৰ পিছত আকৌ এটা ছেকেণ্ড পইণ্ট হ'ল ইমিডিয়েট ইমপ্লিমেণ্টেশ্যন অফ দ্য MOS 2021 এই ছেকেণ্ড পইণ্ট যোনটো হয় ইয়াত ইমপ্লিমেণ্টেশ্যন মানে এভৰি ইয়াত ক্লজ কমচে কম 1 to 34 ইমান ক্লজ থাকিব এই ক্লজ ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলক ৰিকুৱেষ্ট কৰিছিলোঁ বা এপিল কৰিছিলোঁ যে ইয়াত এটা টীম গঠন কৰিব লাগে ইয়াত কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীকেইটা থাকিব আৰু আমাৰ 6টা সংগঠনৰ পৰা আমাৰ ডেলিগেশ্যন থাকিব আমি গোটেই মিলি এই ইমপ্লিমেণ্টেশ্যন প্ৰচেছটো আমি কণ্টিনিউ কৰি থাকিম এইটো কাৰণে কোৱাৰ্টাৰলি কাউন্সিলৰ পৰা আমাক মানে প্ৰত্যেক কোৱাৰ্টাৰলিত প্ৰত্যেক 3 মাহৰ পাছত আমাক কাউন্সিলত মতা হয় ইয়াত আমি ভিডিঅ' কনফাৰেন্স জৰিয়তে বা আমি লাইভ বা ফেচ টু ফেচ হ'লেও আমি গভৰ্ণমেণ্টৰ ডেলিগেট চেণ্টাৰৰ লগত আমি এই ইমপ্লিমেণ্টেশ্যন বিষয়টো কোনটো ক্লজ এতিয়া ইমপ্লিমেণ্ট হৈছে বা হোৱা নাই বা কোনটো ক্লজটো এতিয়া ইমিডিয়েট ইমপ্লিমেণ্ট হ'ব লাগে এই বিষয়টো আমি কোৱাৰ্টাৰলি আমি আলোচনা কৰি থাকোঁ থাৰ্ড পইণ্টটো হৈছে ক্লিয়াৰ ষ্টেণ্ড অন MOS 2021 ক্লজ 4 ক্লজ 4 তাৰমানে বিশেষকৈ ৰিহেবিলিটেশ্যন টু দ্য কেডাৰ্ছ এক্স কেডাৰ্ছবিলাকক ৰিহেব তাৰমানে সিহঁতৰ নিজৰ জীৱিকা নিজৰ ভৰিত থিয় হ'ব পৰাকৈ মানে ইয়াত MOS জৰিয়তে যোনটো আমি ইয়াত ডিমাণ্ড কৰিছোঁ যে ইয়াত ওৱান টাইম পেকেজ দিব লাগে বা কিবা স্পেচিয়েল ৰিক্ৰুটমেণ্ট হ'ব লাগে